আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰী সুৰেশ সোণী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেসৰ স্মৃতি কুমাৰ সিনহা ডাঙৰীয়া, ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু ডাঙৰীয়া, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এডুকেশ্যন আৰু ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ সভাপতি লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী, নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ ছেক্ৰেটাৰী শ্ৰী সতীন্দ্ৰ কুমাৰ ভাল্লা ডাঙৰীয়া, হাৰিয়ানা ষ্টেট হায়াৰ এডুকেশ্যন কাউন্সিলৰ অধ্যক্ষ প্ৰফেসৰ কৈলাশ চন্দ্ৰ শৰ্মা ডাঙৰীয়া, আজিৰ সভাত উপস্থিত আমাৰ অসমৰ বিভিন্ন স্থানৰ পৰা অহা সন্মানৰ বিশিষ্ট ব্যক্তিসকল, এই বিশ্ববিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকল আৰু আজিৰ সভাত উপস্থিত সন্মানীয় সুধীবৃন্দ, ভাৰতীয় জ্ঞান পৰম্পৰাৰে পৰিচিত কৰি দেশাত্মবোধ সম্পন্ন মানৱ সম্পদ সৃষ্টিৰ লক্ষ্যৰে স্থাপিত প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে মই এই বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য অধ্যাপক অধ্যাপিকা ছাত্ৰ ছাত্ৰী প্ৰমুখ্যে সকলো বিষয়া কৰ্মচাৰী, শৈক্ষিক আৰু ব্যৱস্থাপনা পৰিষদ তথা পৰিচালনা সমিতিৰ সদস্যাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। 4টা বছৰ অকণমান সময় হ'লেও এই সময়ছোৱাতে বিশ্ববিদ্যালয়খনে ভাৰতীয় প্ৰমূল্যবোধৰ সমান্তৰালভাৱে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ জ্ঞানেৰে সমৃদ্ধ দক্ষ বিশ্বমুখী মানৱ সম্পদ সৃষ্টিৰ এক মহান যাত্ৰাৰ শুভ আৰম্ভণি কৰিছে। আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি সময় উচিত পাঠ্যক্ৰমেৰে প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ে নিশ্চিতভাৱে অসমৰ শৈক্ষিক ক্ষেত্ৰখনলৈ এক নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। প্ৰাগজ্যোতিষপুৰ নামটোত লুকাই আছে সনাতন ভাৰতীয় সভ্যতাৰ কালজয়ী ইতিহাস। পবিত্ৰ অসম ভূমিৰ পৌৰাণিক নাম আছিল প্ৰাগজ্যোতিষপুৰ, যাৰ আক্ষৰিক অৰ্থ হ'ল প্ৰাচ্য জ্যোতিষৰ নগৰ। বাল্মীকি ৰামায়ণৰ কিষ্কিন্ধা কাণ্ডত উল্লেখ আছে যে স্বৰ্ণমণ্ডিত বৰাহ নামৰ পাহাৰৰ ওপৰত প্ৰাগজ্যোতিষ নামে নগৰ আছিল, য'ত নৰকাসুৰে ৰাজত্ব কৰিছিল। একেধৰণে মহাভাৰতত প্ৰাগজ্যোতিষাধিপতি নামে ভগদত্তৰ নাম উল্লেখ আছে। এসময়ত প্ৰাগজ্যোতিষপুৰ আছিল জ্যোতিষবিদ্যাৰ এক আধ্যাত্মিক আৰু বৈজ্ঞানিক কেন্দ্ৰ। জ্যোতিষবিদ্যাৰ কথা মনলৈ আহিলে আধ্যাত্মিকতাৰ ওপৰলৈ গৈও আমি সৌৰ জগতখনৰ কথা আমাৰ মনলৈ আহে। সৌৰ জগতৰ সমান্তৰালভাৱে এষ্ট্ৰনমিৰ পৰা আৰম্ভ কৰি বিজ্ঞানৰ কেইবাটাও মৌলিক দিশলৈ আমাৰ দৃষ্টি আকৰ্ষণ হয়। সেয়ে স্বাভাৱিকভাৱে পুৰণা প্ৰাগজ্যোতিষপুৰ আছিল আধ্যাত্মিক আৰু বৈজ্ঞানিক চৰ্চাৰ এক উল্লেখনীয় আৰু সমাদৃত অঞ্চল। পৌৰাণিক সময়ৰ এই প্ৰাগজ্যোতিষপুৰে পিছলৈ কামৰূপ আৰু আহোমসকলৰ আগমনৰ পিছত ক্ৰমে অসম নামে জনাজাত হয়। প্ৰাগজ্যোতিষপুৰৰ গৌৰৱোজ্জ্বল ইতিহাস আৰু সনাতন ভাৰতীয় সভ্যতাৰ স্মৃতি সোঁৱৰাই থকা এই উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানখনলৈ আহিবলৈ পাই মই গভীৰ আনন্দ
আৰু প্ৰাপ্তি অনুভৱ কৰিছোঁ। প্ৰাপ্তি এই কাৰণে অনুভৱ কৰিছোঁ যে বিশ্ববিদ্যালয়খনৰ সৃষ্টিৰ আৰম্ভণিৰ সময়ছোৱাতে এই বিশ্ববিদ্যালয়খনৰ কায়কল্প আৰু ইয়াৰ ভৱিষ্যতৰ যিটো যাত্ৰা, সেই যাত্ৰাৰ লগত জড়িত হৈ থকাৰ আমি সুযোগ পাইছিলোঁ। মাননীয় সোণীজীয়ে তাৰ বিষয়ে উল্লেখ কৰিছে আৰু সেই প্ৰথমবাৰলৈ বিশ্ববিদ্যালয়খনৰ কেম্পাছলৈ আহি মই নিজেও ব্যক্তিগতভাৱে এক প্ৰাপ্তিৰ আনন্দ অনুভৱ কৰিছোঁ। এই পবিত্ৰ মুহূৰ্তত মই নিৰৱধি বৈ থকা ভাৰতীয় সনাতন পৰম্পৰাৰ কিছু আলোকপাত কৰিব বিচাৰিছোঁ, যাৰ অন্তঃস্থলত জ্ঞান আৰু প্ৰজ্ঞাই বাস কৰে, যি জ্ঞানে আমাক মুখ্য প্ৰাপ্তিৰ পথ দেখুৱায়, ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত হৈ মানৱ জাতিৰ কল্যাণত আত্মনিয়োগ কৰিবলৈ পথ প্ৰদৰ্শন কৰে, যাৰ ঐতিহ্যৰ আলোকে ভাৰতীয় হিচাপে আমাক অনন্য ৰূপত উদ্ভাসিত কৰে। আমি যি সনাতন ভাৰতীয় পৰম্পৰাৰ উত্তৰাধিকাৰী, সেই সনাতনৰ অৰ্থ অতি ব্যাপক আৰু মহৎ। সনাতন মানে হৈছে শাশ্বত, আদিহীন, অনন্ত, অৰ্থাৎ যাৰ আৰম্ভণি নাই আৰু যাৰ অন্তও নাই, যি কেতিয়াও নাশ নহয়, সময়ৰ সীমা অতিক্ৰম কৰি যি চিৰকাল বিদ্যমান। সনাতন হৈছে শাশ্বত সত্য, যি সকলো পৰিৱৰ্তনৰ মাজতো অবিচল হৈ থাকে। উপনিষদ আৰু ভগৱদ গীতাত সনাতনৰ শব্দ আৰু অতি গভীৰ। ইয়াত সনাতন বুলি কৈছে ব্ৰহ্ম বা আত্মাক, যি অমৰ, যি অবিনাশী। সকলো নাম ৰূপ দেহ বস্ত্ৰ সময়ৰ লগত সলনি হয়, কিন্তু ব্ৰহ্ম বা আত্মাৰ সলনি নহয়। ধৰ্মৰ অৰ্থ হৈছে যি ধৰে, যি বৰ্তাই ৰাখে, যি পোষণ কৰে। বেদত কয় ধাৰণাত ধৰ্ম ইতাহুহ, অৰ্থাৎ যিয়ে বিশ্বক ধৰি ৰাখে সেই ধৰ্ম। সেই সনাতন ধৰ্ম হৈছে সেই শাশ্বত নীতি, যিয়ে সৃষ্টিক ধৰি ৰাখে, যিয়ে জীৱনক সংগতি আৰু স্থিৰতা দিয়ে। উপনিষদে কয় মানুহৰ জীৱনৰ চূড়ান্ত লক্ষ্য হৈছে ব্ৰহ্মৰ জ্ঞান, অৰ্থাৎ নিজৰ ভিতৰৰ চিৰন্তন আত্মাৰ উপলব্ধি। যিবোৰ নৈতিক নীতি, ধ্যান, ধাৰণা, সাধনা, আচৰণে মন শুদ্ধ কৰে, জ্ঞানৰ পথেৰে, আলোকৰ পথেৰে আমাক আগুৱাই লৈ যায়, সেই হ'ল ধৰ্ম। সেই অনুসৰে যি জীৱন পদ্ধতিয়ে মানুহক আত্মজ্ঞানৰ দিশে লৈ যায়, সেই পথেই হৈছে সনাতন হিন্দু ধৰ্ম। সনাতন ধৰ্ম কেৱল এক ধৰ্মীয় আচাৰ আৰু নীতিয়ে নহয়, ই এক সাৰ্বজনীন জীৱন দৰ্শন। ইয়াৰ মূলতে আছে সত্য, অহিংসা, দয়া, সংযম আৰু প্ৰকৃতিৰ লগত একাত্মবোধৰ শিক্ষা। সনাতন ধৰ্মই কয় সকলো জীৱতে ঈশ্বৰ আছে, মানুহ, প্ৰাণী, উদ্ভিদ সকলো এক চেতনা শক্তিৰ অংশ। সেয়েহে সনাতন ধৰ্ম মতে আমি নিশ্চিতভাৱে কম ই এক জীৱন যাপন, য'ত আমি মহাজীৱনৰ সৈতে একেটা সুৰতে সমাহিত হৈ থাকোঁ। হিন্দু দৰ্শনে কয় আমি কেৱল এটা দেহ নহয়, আমি আত্মা, চিৰন্তন চেতন সত্তা, পৰমাত্মাৰ অংশ বিশেষ। দেহ আৰু মন ক্ষয় হয়, কিন্তু আত্মা অবিনাশী। সনাতন ধৰ্মই আমাক বাৰে বাৰে সোঁৱৰাই দিয়ে আমি অমৰ, আমাৰ আত্মা পবিত্ৰ আৰু এটা মুক্ত সত্তা। সনাতন ধৰ্মৰ আধাৰত গঢ় লোৱা ভাৰতীয় চৈতন্যই জ্ঞানৰ সাধনাকে ভাৰতৰ মুখ্যতম ধৰ্ম বুলি স্বীকৃতি দিছে। সনাতন সভ্যতাত এনে মহৎ ধাৰণা এইবাবে উদ্ভৱ হৈছিল যে অতীজৰে পৰা এই পবিত্ৰ
ভাৰত ভূমিত নৈতিকতা, দৰ্শন, সাহিত্য, বিজ্ঞান আৰু সংস্কৃতিৰ প্ৰতি আমাৰ দেশৰ জনতাই সদায়ে গভীৰতম শ্ৰদ্ধা পোষণ কৰিছিল। প্ৰাচীন ভাৰতীয়সকলে কৈছিল, ন হি জ্ঞানেন সদৃশং পবিত্ৰমেহ বিদ্যতে, অৰ্থাৎ জ্ঞানৰ দৰে পবিত্ৰ আৰু আন একো বিষয় এই পৃথিৱীত নাই। ভাৰতীয় সনাতন সভ্যতাত শিক্ষাৰ মূল উদ্দেশ্য হৈছে মুখ্য প্ৰাপ্তি। কিন্তু এই মুখ্য প্ৰাপ্তিৰ পথ তপস্যা বা সন্ন্যাস নহয়। আমাৰ প্ৰাচীন পৰম্পৰাবোৰত ধৰ্ম লগতে কৰ্ম, জ্ঞান আৰু ভক্তিৰ জৰিয়তে মুখ্য প্ৰাপ্তিৰ বিষয়ে উল্লেখ কৰা হৈছিল। আৰু এই নীতিসমূহৰ আধাৰতে প্ৰাচীন ভাৰতত তক্ষশিলা, শ্ৰীধন্য কটক, নালন্দা, উদান্তপুৰী, দেৱবিহাৰ, বিক্ৰমশিলা আৰু উজ্জয়িনী এই 6খন বিশ্ববিদ্যালয়ে শিক্ষাৰ উৎকৃষ্টতম প্ৰাণকেন্দ্ৰ ৰূপে গঢ় লৈ উঠিছিল। বিজ্ঞান, জ্যোতিৰ্বিজ্ঞান, গণিত, নিদান শাস্ত্ৰত ভাৰতীয়সকলৰ দক্ষতা আছিল অপৰিসীম। এই সকলোবোৰ ভৌতিক বিজ্ঞানৰ মাজত ভাৰতীয় মনীষীয়ে যি বিজ্ঞানক আটাইতকৈ গুৰুত্ব দিছিল সেয়া আছিল চৈতন্যৰ বিজ্ঞান। এসময়ত সমগ্ৰ বিশ্বই ভাৰতৰ জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাক সমীহৰ দৃষ্টিৰে চাইছিল। বেদৰ সৃষ্টিৰ আৰম্ভণিৰে পৰা প্ৰজ্ঞানং ব্ৰহ্ম এই ধাৰণাৰ মহাবাক্যৰে ভাৰতীয় সভ্যতা সংস্কৃতি গঢ়ি উঠিছিল। ইয়াৰ মূলতে আছিল জ্ঞানৰ অন্বেষণ আৰু প্ৰজ্ঞাৰ সাধনাৰ মহান যাত্ৰা। ভাৰতীয় সমাজে 5000 বছৰ ধৰি সভ্য আৰু সংস্কৃতিবান সমাজৰূপে খ্যাত। ইয়াৰ মূল কাৰণ হৈছে আমাৰ সমাজখনত গঢ়ি উঠাৰ সময়তে আৰম্ভ হোৱা জ্ঞান আৰু প্ৰজ্ঞাৰ অন্বেষণৰ যাত্ৰা। অতীজত বিভিন্ন সভ্যতাৰ সৃষ্টি হৈছিল। ৰোমান সভ্যতাৰ সৃষ্টি হৈছিল, গ্ৰীক সভ্যতাৰ সৃষ্টি হৈছিল। কিন্তু ভাৰতৰ সনাতন সভ্যতা আৰু সংস্কৃতি আজিও নিৰবিচ্ছিন্নভাৱে প্ৰবাহমান হৈ আছে। কাৰণ আমাৰ সভ্যতাৰ আৰম্ভণি হৈছিল জ্ঞান আৰু প্ৰজ্ঞাৰ পীঠভূমিত। আমাৰ যাত্ৰা আছিল জ্ঞান আৰু প্ৰজ্ঞাৰ অন্বেষণ। যি জাতিৰ সমগ্ৰ চালিকা শক্তি জ্ঞান আৰু প্ৰজ্ঞাৰ দ্বাৰা পৰিচালিত হয়, সেই জাতি অনন্ত কাললৈ গৌৰৱেৰে জীয়াই থাকে। ভাৰতীয় সভ্যতাই তাৰ জ্বলন্ত প্ৰমাণ হিচাপে 5000 বছৰে আমাৰ পৃথিৱীত উচ্চ স্তৰে, উচ্চ শিখৰে জীয়াই থকা। প্ৰাচীন ভাৰতৰ তক্ষশিলাত যি বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল, সি খ্ৰীষ্টপূৰ্ব 1 শতিকালৈ বৰ্তি আছিল। এই বিশ্ববিদ্যালয়ৰ তলত কেইবাখনো চতুষ্পাতি আছিল। তাত 18বিধ শিক্ষা দিয়া হৈছিল। তাত ভাস্কৰ্য কলা, চিত্ৰকলা আৰু আন আন হস্তকলাৰ বিদ্যা শিক্ষা দিয়া হৈছিল। ইয়াতে অত্ৰেয় ঋষিয়ে আয়ুৰ্বেদৰ শিক্ষা দিছিল। বুদ্ধদেৱৰ চিকিৎসক জীৱক এই অত্ৰেয় মুনিৰ ছাত্ৰ আছিল। এই বিশ্ববিদ্যালয়তে জীৱকে 7 বছৰ অধ্যয়ন কৰিছিল। পাণিনি আৰু চাণক্যয়ো এই বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল। এই বিশ্ববিদ্যালয়ত পঢ়িবলৈ পশ্চিমৰ পৰা, পাৰস্যৰ পৰা ছাত্ৰ আহিছিল। চীন দেশৰ পৰা বহুজন ইয়ালৈ আহি অধ্যয়ন কৰিছিল। শ্ৰীধন্য কটক বিশ্ববিদ্যালয়ত হিন্দু আৰু বৌদ্ধ উভয় দৰ্শনৰ শিক্ষা প্ৰদান কৰা হৈছিল। এই বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব 1 শতিকা বৰ্তি আছিল। এই বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল নাগাৰ্জুন। নালন্দা বিশ্ববিদ্যালয়ত বেদ, চিকিৎসালয় আৰু অংকশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। এই বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব 1 শতিকাৰ পৰা 808 খ্ৰীষ্টাব্দলৈ বৰ্তি আছিল। এই বিশ্ববিদ্যালয়ত
10,000 ছাত্ৰ আছিল। শিলভদ্ৰ নামে এজন উদাসীন পণ্ডিত এই বিশ্ববিদ্যালয়খনৰ বিখ্যাত অধ্যক্ষ আছিল। এই বিশ্ববিদ্যালয়ত ব্যাকৰণ, তৰ্কশাস্ত্ৰ, চিকিৎসা শাস্ত্ৰ, দৰ্শন শাস্ত্ৰ আৰু আধ্যাত্মিক বিজ্ঞানৰ শিক্ষা দিয়া হৈছিল। বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটো আছিল ভাৰতৰ সৰ্ববৃহৎ পুথিভঁৰাল। ভাৰতৰ বিভিন্ন ঠাইত ছাত্ৰৰ লগতে দেশ বিদেশৰ ছাত্ৰ আহি নালন্দাত অধ্যয়ন কৰিছিল। এই বিশ্ববিদ্যালয়ত চীন পৰিব্ৰাজক হিউৱেন চাঙে যোগ শাস্ত্ৰৰ অধ্যয়ন কৰিছিল। উদান্তপুৰৰ বিশ্ববিদ্যালয়ে খ্ৰীষ্টীয় 8ম শতিকাত বিশেষ খ্যাতি লাভ কৰে। এই বিশ্ববিদ্যালয়ৰ এটা বহুমূলীয়া পুথিভঁৰাল মুছলমান আক্ৰমণকাৰীয়ে 1202 খ্ৰীষ্টাব্দত নষ্ট কৰে। বিক্ৰমশিলা দেৱবিহাৰ বিশ্ববিদ্যালয়ৰ অধীনত 6খন উচ্চ খাপৰ বিদ্যালয় আৰু 108 গৰাকী অধ্যাপক আছিল। ছাত্ৰৰ বাবে বিদ্যালয়ৰ গাতে লগা 4খন সত্ৰ বা ছাত্ৰ বাস আছিল। উজ্জয়িনীত যি বিশ্ববিদ্যালয় আছিল, বিক্ৰমাদিত্য ৰাজত্বৰ সময়তে সেই শিক্ষানুষ্ঠানখন আছিল ভাৰতবৰ্ষৰ সকলো বিদগ্ধ লোকৰ মিলন ক্ষেত্ৰ। বিশ্ববিদ্যালয়ত বিশেষকৈ জ্যোতিষ শাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। আৰ্য শিক্ষাৰ 64 কলাৰ বিষয়ে আমি বিভিন্ন সময়ত আলোচনা কৰিছো। ভাৰতীয় পৰম্পৰাৰ মূল কেন্দ্ৰ হৈছে শিক্ষা মানে জ্ঞান আৰ্জনৰ মাধ্যম নহয়, ই আত্ম উপলব্ধি আৰু পৰম সন্তুষ্টিৰ দিশে লৈ যোৱা এক ৰূপান্তৰকাৰী প্ৰক্ৰিয়া। আমাৰ প্ৰাচীন ঋষিসকলৰ গভীৰ জ্ঞানৰ ওপৰত আধাৰত শিক্ষাই অজ্ঞানতা দূৰ কৰি সদ্গুণৰ বিকাশ ঘটাই জীৱনক অৰ্থপূৰ্ণ আৰু উদ্দেশ্যধৰ্মী পথলৈ আগবঢ়াই লৈ যায়। ভাৰতীয় পৰম্পৰাত শিক্ষাৰ মূল স্বৰূপ হৈছে আনন্দৰ প্ৰাপ্তি। যি আনন্দ হৈছে সুখৰ প্ৰকৃত প্ৰতীক, যি আনন্দ ক্ষণস্থায়ী সুখ নহয়, ই হৈছে চিৰস্থায়ী মানসিক প্ৰশান্তি আৰু আধ্যাত্মিক জাগৰণ। পশ্চিমীয়া সভ্যতাৰ আগ্ৰাসনে আমাৰ বিশ্ববিদ্যালয়সমূহৰ চৰিত্ৰৰ পৰিৱৰ্তন কৰিলে। চৰকাৰী বিশ্ববিদ্যালয় আৰু চৰকাৰী বিশ্ববিদ্যালয়ৰ সমান্তৰালভাৱে আমাৰ দেশত গঢ়ি উঠা ব্যৱসায়িক বিশ্ববিদ্যালয়সমূহে আমাক ভাৰতীয় মূল সভ্যতাৰ পৰা বহুদূৰ আঁতৰাই লৈ গ'ল। আমাৰ ভাৰতবৰ্ষত জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাৰ স্থলীৰ কৰবাত নহয় কৰবাত অভাৱ অনুভৱ হ'ল। শিক্ষাৰ জাগৰণ হৈছে, কিন্তু জ্ঞান আৰু প্ৰজ্ঞা যি আমাৰ ভাৰতীয় সভ্যতাৰ মূল কেন্দ্ৰবিন্দু আছিলে, তাৰ আজি সমগ্ৰ দেশতে অভাৱ অনুভৱ হৈছে। পশ্চিমীয়া সভ্যতাই জ্ঞানৰ আন্দোলন আৰম্ভ কৰা নাছিল। আজিৰ বিশ্ববিদ্যালয়, আমাৰ যিবিলাক গোটেই পৃথিৱীত নতুন বিশ্ববিদ্যালয় আছে, হাৰ্ভাৰ্ডৰ পৰা অক্সফৰ্ডলৈকে, সেই বিশ্ববিদ্যালয়সমূহ আমাৰ আদৰ্শ হ'ব নোৱাৰে। কাৰণ সেই বিশ্ববিদ্যালয়ে শিক্ষা প্ৰদান কৰে, কিন্তু সেই বিশ্ববিদ্যালয়ে ব্যক্তিৰ নিৰ্মাণ নকৰে, সেই বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰৰ নিৰ্মাণ নকৰে, সেই বিশ্ববিদ্যালয়সমূহে দেশক সভ্যতাক ভাল পোৱা মানৱ সম্পদৰ সৃষ্টি নকৰে। আজি বিজ্ঞান আগুৱাই গৈছে। বিজ্ঞানৰ সমান্তৰালভাৱে বিজ্ঞানৰ সৃষ্টিকামী আৰু বিজ্ঞানৰ ধ্বংসকামী দুইটা পৰিচয়কে হাতত আগবঢ়াই লৈ গৈ আছে। কিন্তু ভাৰতীয় সভ্যতাই বিশ্বক যিমান দিনলৈ নেতৃত্ব দিছিল, সেই মুহূৰ্তলৈকে বিশ্বই বিজ্ঞানৰ ধ্বংসকাৰী স্বৰূপ কেতিয়াও দেখা নাছিল। সেই সময়লৈ বিজ্ঞানৰ সৃষ্টিকামী স্বৰূপটোহে জনতাই মানুহে অনুভৱ কৰিব পাৰিছিল।
আমাৰ বিশ্ববিদ্যালয়সমূহৰ যি দিনাৰ পৰা ব্ৰিটিছ শাসনৰ লগে লগে যি দিনাখনৰ পৰাই ভাৰতত জ্ঞান আৰু প্ৰজ্ঞাৰ আন্দোলন স্তিমিত হ'ল সেই দিনাৰে পৰা কৰবাত নহয় কৰবাত ভাৰতৰ এই পবিত্ৰ ভূমিত মানুহ নিৰ্মাণৰ যি প্ৰচেষ্টা আছিল তাক কৰবাত নহয় কৰবাত স্তিমিত হোৱাও আমি প্ৰত্যক্ষ কৰিলোঁ। এনে পৰিৱেশৰ মাজতে আজিৰ পৰা 100 বছৰ আগতে ভাৰতীয় চৈতন্যক পুনৰ আমাৰ ভাৰত ভূমিত জাগৰণ কৰিবলৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জন্ম হৈছিলে। আজি সমগ্ৰ ভাৰতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ 100টা বছৰৰ গৌৰৱোজ্জ্বল যাত্ৰাক উদযাপন কৰিছে। এই যাত্ৰাও আন একো নহয়, ব্যক্তি নিৰ্মাণ আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰচেষ্টা। ব্ৰিটিছে আমাক যি এক দাসত্বৰ কলেবৰ পিন্ধাই থৈ গ'ল, সেই দাসত্বৰ কলেবৰৰ পৰা আমাক ওলাই আনি পুনৰ এবাৰ ভাৰতীয় চৈতন্যৰে অধিকাৰী হোৱা, জ্ঞান আৰু প্ৰজ্ঞাৰে অধিকাৰী হোৱা এচাম মানৱ সম্পদ সৃষ্টিৰ প্ৰচেষ্টা আছিল যোৱা 100টা বছৰ। সমাজৰ বিভিন্ন অংগত আমি এই প্ৰচেষ্টাক বিয়পাই দিব লাগিব। মই কোনো ধৰ্মক সমালোচনা নকৰোঁ, কিন্তু যি ধৰ্মৰ লগত জ্ঞান আৰু প্ৰজ্ঞাৰ কেতিয়াও সম্বন্ধ নাছিলে সেই ধৰ্মৰ আলম লৈ আজি বিশ্ববিদ্যালয় গঢ়ি উঠিছে, কিন্তু ভাৰতীয় সভ্যতা সংস্কৃতিৰ আলমত আমি শিক্ষানুষ্ঠান নিৰ্মাণৰ, জ্ঞানৰ কেন্দ্ৰ আৰু প্ৰজ্ঞাৰ পথেৰে আগুৱাই যোৱা মানৱ সম্পদ সৃষ্টিৰ আমি ৰচনা কৰিবলৈ কৰবাত নহয় কৰবাত এতিয়াও যেন আমাৰ উদ্যম স্তিমিত হৈ আছে। আমি বহুতে পাহৰি যাওঁ 1947 চনত ভাৰতবৰ্ষৰ জন্ম হোৱা নাছিল। 1947 চনৰ স্বাধীনতা আৰু 1950 চনৰ সংবিধানৰ স্বীকৃতি ভাৰতীয় পৰম্পৰাৰ 5000 বছৰ পথৰ একোটা মাইলৰ খুঁটা। কিন্তু ভাৰতবৰ্ষৰ সংস্কৃতি, আমাৰ জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনা আমাৰ 5000 বছৰৰ তপস্যাৰ ফলশ্ৰুতি। প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় এনেকুৱা এখন বিশ্ববিদ্যালয় হওক য'ত আমি শিক্ষাৰ অন্বেষণ নকৰোঁ, য'ত আমি জ্ঞান আৰু প্ৰজ্ঞাৰ অন্বেষণ কৰিম। যিখন বিশ্ববিদ্যালয়ে সুস্থ মানৱ সম্পদ নিৰ্মাণ কৰিব, ব্যক্তিৰ নিৰ্মাণ কৰিব, যি ব্যক্তিয়ে ৰাষ্ট্ৰৰ কল্যাণৰ বাবে নিজক উৎসৰ্গা কৰিবলৈ কুণ্ঠাবোধ নকৰে। ভাৰতবৰ্ষ দধিচিৰ ভূমি, ভাৰতবৰ্ষ চাণক্য, কৌটিল্য এনেধৰণৰ প্ৰবাদ প্ৰতিম ব্যক্তিৰ ভূমি, যিয়ে জননী জন্মভূমিৰ বাবে সমস্ত জীৱন উৎসৰ্গা কৰি ভাৰতবৰ্ষক নিৰ্মাণ কৰাৰ বাবে প্ৰচেষ্টা কৰিছিল। আমি প্ৰাগজ্যোতিষপুৰত, আমাৰ কামৰূপত কৰবাত নহয় কৰবাত অভাৱ অনুভৱ কৰিছিলোঁ। আমাক শিক্ষাৰ বিশ্ববিদ্যালয় চৰকাৰে প্ৰতি বছৰে নিৰ্মাণ কৰে, কিন্তু কৰবাত নহয় কৰবাত আমি অভাৱ অনুভৱ কৰিছিলোঁ যে আমাক এখন বিশ্ববিদ্যালয় লাগে য'ত জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনা হয়, য'ত ব্যক্তিৰ নিৰ্মাণ হ'ব ৰাষ্ট্ৰৰ বাবে, ব্যক্তিৰ নিৰ্মাণ নিজৰ বাবে নহয় সমাজৰ বাবে নিৰ্মাণ হ'ব। আজি মই অত্যন্ত আনন্দিত আৰু ব্যক্তিগতভাৱে মই অত্যন্ত গভীৰ প্ৰশান্তি অনুভৱ কৰিছোঁ যে আমাৰ প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ কৰ্ণধাৰসকলে এডাল বট বৃক্ষৰ আৰম্ভণি কৰিছে। 4টা বছৰৰ ভিতৰতে এই গছডাল, এই বট বৃক্ষডাল সুন্দৰভাৱে আগবঢ়াৰ আমাৰ যাত্ৰা আমি স্পষ্টভাৱে দেখিবলৈ পাইছোঁ। আজি এই বিশ্ববিদ্যালয় চৌহদলৈ আহি মই বহু বিশ্ববিদ্যালয়
শিক্ষামন্ত্ৰী হিচাপে বহু বিশ্ববিদ্যালয় নিৰ্মাণৰ লগত জড়িত আছো বহু বিশ্ববিদ্যালয়ত 200 300 500 কোটি টকা দি বহুত বিশ্ববিদ্যালয় নিৰ্মাণৰ মই সাক্ষী হৈ আছো কিন্তু এইখন বিশ্ববিদ্যালয়ত আহি মই মুখ্যমন্ত্ৰী হিচাপে নহয় ব্যক্তিগতভাৱে এক বিৰল মানসিক প্ৰশান্তি অনুভৱ কৰিছো যত নেকি মই আশাৰ কিৰণ দেখিছো শিক্ষাক ব্যৱসায়ীকৰণৰ পৰিৱৰ্তে আজি আমি শিক্ষাক ৰাষ্ট্ৰমুখী কৰাৰ যি চিন্তা সেই চিন্তাৰ কৰবাত নহয় মই কৰবাত আৰম্ভণি দেখিছো ইউএছডিএমৰ যে দৰে যেতিয়া বিশ্ববিদ্যালয় সমাজত নিৰ্মাণ হয় কৰবাত নহয় কৰবাত আত্মাই গভীৰ অশান্তিত ৰাতি পাৰ কৰিবলগীয়া হয় আৰু প্ৰাগজ্যোতিষপুৰৰ দৰে যেতিয়া বিশ্ববিদ্যালয় নিৰ্মাণ হয় আত্মাই গভীৰ প্ৰশান্তি অনুভৱ কৰে কাৰণ আমি নিশ্চিত এইখন বিশ্ববিদ্যালয়ে ব্যৱসায়িকভাৱে ডক্টৰেট নিদিয়ে এইখন বিশ্ববিদ্যালয়ে শিক্ষাক ব্যৱসায়লৈ ৰূপান্তৰ নকৰে এইখন বিশ্ববিদ্যালয়ে ভাৰতীয় সভ্যতা সংস্কৃতিৰ মূল আধাৰত এছাম ছাত্ৰ নিৰ্মাণ কৰিব যি আমাৰ সভ্যতা সংস্কৃতিৰ বহমান গতিক আৰু অধিক আগুৱাই লৈ যাব সেয়েহে মই আজিৰ এই অনুষ্ঠানত অকল অসমৰ মুখ্যমন্ত্ৰী হিচাপে নহয় মই ব্যক্তিগতভাৱে এক মানসিক প্ৰশান্তিৰে ইয়াত আপোনালোকৰ আগত দুআষাৰ কথা কৈছো মই অসমৰ ৰাইজক আহ্বান জনাম এইখন বিশ্ববিদ্যালয়ৰ প্ৰগতিৰ বাবে যোনে যেনেকে পাৰে সহায় কৰক কোনোবাই আৰ্থিকভাৱে সহায় কৰক কোনোবাই মানসিকভাৱে সহায় কৰক কোনোবাই নিজৰ পৰিশ্ৰমেৰে সহায় কৰক আৰু নিজৰ পুত্ৰ সন্তানক প্ৰথম চিন্তা কৰক যে প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ত সিট পামনে যদি ইয়াত সিট নাপায় তেতিয়াহে দ্বিতীয় তৃতীয় বিশ্ববিদ্যালয়ৰ সন্ধান কৰক কাৰণ মই নিশ্চিতভাৱে ক'ব পাৰো যে অসমৰ যি পিতৃ মাতৃয়ে নিজৰ সন্তানৰ সৰ্বপ্ৰকাৰৰ কল্যাণ কামনা কৰে যি নিজৰ পিতৃ মাতৃয়ে সন্তানক ইয়াত পঠিয়াই গৈ সম্পূৰ্ণভাৱে কোনো ধৰণৰ চিন্তা নোহোৱাকৈ গাঁৱৰ পৰাই নিজৰ পুত্ৰক আশীৰ্বাদ দিব বিচাৰে সেই পিতৃ মাতৃৰ বাবে সৰ্বশ্ৰেষ্ঠ ঠিকনা হৈছে প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় তাত কোনো ধৰণৰ আমি নিশ্চিতভাৱে ক'ব পাৰো যে ইয়াতে আমি শিক্ষাৰ লগে লগে জ্ঞান আৰু প্ৰজ্ঞাৰো আমি আন্দোলন কৰিম মই বিশ্ববিদ্যালয় কৰ্তৃপক্ষক অনুৰোধ কৰিম জ্ঞান আৰু প্ৰজ্ঞা আৰু শিক্ষা সমাজৰ লগত ই প্ৰাসংগিক হৈ থাকিব লাগিব এটা সময়ত আমাৰ ভাৰতৰ ঋষি মুনিসকলে কেতিয়াবা বহু ধৰণৰ চিকিৎসা বিজ্ঞানৰ কথা চিন্তা কৰিছিল আৰু আজিৰো চিকিৎসকসকলে সেই ধৰণেই ভাৰতৰ চিকিৎসা পৃথিৱীৰ চিকিৎসা ক্ষেত্ৰখনত আগুৱাই লৈ যোৱাৰ কল্পনা কৰে তেতিয়া নাম বেলেগ আছিল তেতিয়া প্ৰসংগ বেলেগ আছিল হয়তো তেতিয়া সৃষ্টিও বেলেগ আছিল বা তেতিয়া সৃষ্টিৰ ৰূপৰেখাও বেলেগ আছিল আজি সৃষ্টিৰ ৰূপৰেখা বেলেগ হ'ব কিন্তু প্ৰাসংগিকতাৰ পৰা আমি কেতিয়াও আঁতৰি যাব নোৱাৰো আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ বহু বিৰূপ প্ৰতিক্ৰিয়া থাকিব পাৰে যোৱা কেইদিনমানত যোৱা এমাহত আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ বিৰূপ প্ৰতিক্ৰিয়া কেনে নিৰ্মম হ'ব পাৰে তাক আমি প্ৰত্যক্ষ কৰিছো আজি ৰাতিপুৱাও আমি ঢিঙৰ পৰা এজন যুৱকক গ্ৰেপ্তাৰ কৰিছো যোনে নেকি আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ কদৰ্য প্ৰয়োগ কৰি অসমক অশান্ত কৰি ৰখাৰ ষড়যন্ত্ৰ কৰিছিল কিন্তু ইয়াৰ মাজতো আমি নিশ্চিতভাৱে জানি উঠিব লাগিব যে সন্মুখত আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ কোনো বিকল্প নাই অহা 50 বছৰলৈ জ্ঞান
আৰু শিক্ষাৰ ক্ষেত্ৰখনত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, মেচিন লাৰ্নিং, ৰবটিক্স, আমি তাৰ পৰা হাৰি যাব নোৱাৰো, আমি তাৰ পৰা আঁতৰি যাব নোৱাৰো। প্ৰাগজ্যোতিষ বিশ্ববিদ্যালয়ৰ দায়িত্ব হ'ব আমি জ্ঞানৰ চৰ্চা কৰিম। AI, মেচিন লাৰ্নিং, ৰবটিক্স আমি সকলোৰে চৰ্চা কৰিম, কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীয়ে জ্ঞান আৰু বিজ্ঞানৰ অধিকাৰী হৈ ইয়াক মানৱ জাতিৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰিব, ইয়াৰ মানৱ জাতিক ধ্বংসৰ বাবে ব্যৱহাৰ নকৰে। আৰু সেইবাবে যেতিয়া আমাৰ ল'ৰা ছোৱালীয়ে AI শিকিব, ৰবটিক্স শিকিব, আমাৰ ল'ৰা ছোৱালীয়ে যেতিয়া মেচিন লাৰ্নিং শিকিব, তাত যদি স্পিৰিচুৱেলিটি নাথাকে, তাত যদি আধ্যাত্মিকতা নাথাকে, তাত যদি এথিক্স নাথাকে, ই ধ্বংসৰ আৰম্ভণি হ'ব। কিন্তু যেতিয়া আমাৰ ল'ৰা ছোৱালীয়ে AI জানিব, হেকিং জানিব, মেচিন লাৰ্নিং জানিব, ৰবটিক্স জানিব, কিন্তু সকলোতকৈ এটা কথা জানিব যে মই এনে জ্ঞানৰ অধিকাৰী, এই পৃথিৱীলৈ মই মানৱ কল্যাণৰ বাবে আহিছো।